মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। সো আজিৰ ভিডিঅ'টোত মক টেষ্টক লৈ কেইটামান ইম্পৰ্টেণ্ট কথা কম, কাৰণ এক্সামৰ বাবে হাতত এতিয়া সময় খুবেই কম আৰু এই সময়খিনি মক এটেম্প্ট কৰাৰ বাবে একদম পাৰফেক্ট সময় হয়। আপুনি যদি অলপ ভালকৈ প্ৰিপাৰেশ্যন কৰিছে, যদিহে আপোনাৰ 70-80% সিলেবাস কমপ্লিট হৈছে, তেন্তে আপুনি মক এতিয়া এটেম্প্ট কৰিবই লাগে। মক দিলেহে আপোনাৰ প্ৰিপাৰেশ্যন সঠিককৈ হৈছে নে নাই, আপোনাৰ ভুল কোনখিনিত হৈ আছে সেই গোটেইখিনি এনালাইসিস কৰিব পাৰিব। কাৰণ আপুনি এতিয়া প্ৰস্তুতি চলাই আছে, ভাবি আছে কিবা এটা, কিন্তু সেইটো এক্সাম চেণ্টাৰত গৈ নহবও পাৰে। সো এক্সাম হলত গৈ নিজকে টেষ্ট কৰাৰ পৰিৱৰ্তে আপুনি এতিয়াই মক দিয়ক। মক দিলে আপুনি এক্সাম লাইক এটা এনভাইৰনমেন্ট পাই যাব, এক্সামৰ দৰে এটা পৰিৱেশত মক টেষ্ট দিব। তেতিয়া আপোনাৰ কোনখিনিত ভুল হ'ব পাৰে, কোনখিনি শুধৰণি কৰাৰ আপোনাৰ এতিয়া দৰকাৰ আছে, সেই কথাখিনি গম পাব। ঠিক আছে, সো নিজকে টেষ্ট কৰিবলৈ, আপোনাৰ এক্সামৰ বাবে কিমানখিনি সাজু হৈছে সেইটো টেষ্ট কৰিবলৈ এতিয়া মক এটেম্প্ট কৰাটো বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয়। তো মক টেষ্টৰ আটাইতকৈ যিটো ফাইদা, যিটো লাভ, সেইটো হয় মই ভাবো যে টাইম মেনেজমেণ্টটো। তো এইবাৰ এক্সামৰ যিহেতু পেটাৰ্ণ চেঞ্জ কৰিছে, আপোনাৰ কুৱেশ্যনৰ সংখ্যা বৃদ্ধি কৰা হৈছে, সময়টো অকমান বঢ়াই দিয়া হৈছে, গতিকে আপুনি যদিহে এটা ফুল লেন্থ মক টেষ্ট, ইয়াত মই ফুল লেন্থ মক টেষ্টহে আপোনালোকক কিন্তু দিবলৈ কৈ আছো। ঠিক আছে, তো যিখিনি ইউটিউব চেনেলৰ পৰা মক টেষ্ট প্ৰভাইড কৰি থকা হৈছে বা যিখিনি কোচিং ইনষ্টিটিউটৰ পৰা মক টেষ্ট দি থকা হৈছে, আপুনি তাৰ পৰা ফুল লেন্থ যিখিনি মক সেইখিনি আপোনালোকে কালেক্ট কৰিব পাৰে। কাৰণ ফুল লেন্থ মক আপোনাৰ গভৰ্ণমেণ্টে যিটো হিচাপত দি দিছে পেটাৰ্ণ, যে জিকেৰ পৰা 30টা কুৱেশ্যন আহিব, ছ'চিয়েল ষ্টাডিজৰ পৰা 30টা কুৱেশ্যন আহিব, এই হিচাপত গভৰ্ণমেণ্টে দিয়া হিচাপত যিসকলে মক প্ৰিপেয়াৰ কৰিছে, সেই ষ্টেণ্ডাৰ্ড মক টেষ্টখিনি যদিহে আপুনি দিয়ে, তেন্তে বহুত বেছি বেনিফিট হ'ব। তো মই ক'লো আপোনালোকক যে প্ৰথম কথাটোৱে হ'ল টাইম মেনেজমেণ্টটো ধুনীয়াকৈ আপোনালোকে শিকি ল'ব পাৰিব। এই যিসমূহ কম্পিটিটিভ এক্সাম, মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, মই প্ৰথম SI এটেম্প্ট কৰোঁতে মোৰ সেইটো ভুল হৈছিলে যে মোৰ টাইম মেকআপ হোৱা নাছিলে, কাৰণ মই তেতিয়া মক দিয়া নাছিলোঁ। কিন্তু ADREৰ আগত মই 2-3টাকৈ মক দিছিলোঁ আৰু তাৰ পৰা টাইম মেনেজমেণ্টটো ধুনীয়াকৈ শিকি লৈছিলোঁ। ঠিক আছে, কাৰণ মেথছ বা ৰিজনিঙে বহুত বেছি টাইম খায়, বা জিকেটো আপোনালোকে কি হিচাপত কৰি গ'লে, কোনটো স্পীডত কৰি গ'লে পেপাৰখন কমপ্লিট কৰিব পৰা যায়, সেইখিনি মক টেষ্ট দিলে এটা ধুনীয়া আইডিয়া আহি যায়। আৰু সেইটো মই 3টা মক টেষ্ট দিছিলোঁ এক্সামৰ আগত, মই কোচিং ইনষ্টিটিউটৰ পৰা মক কালেক্ট কৰিছিলোঁ। সো সেই 3টা মক টেষ্ট দি প্ৰত্যেকটো মক টেষ্টৰ পৰা অলপকৈ শুধৰাই এক্সামত এটা পাৰফেক্ট ৰিজাল্ট কৰিব পাৰিছোঁ। সো আপুনিও এতিয়া যদি মক টেষ্ট দিয়ে, তেন্তে যিটো টাইম মেনেজমেণ্ট, 3 ঘণ্টা সময়ত আপুনি পেপাৰখন কিদৰে কমপ্লিট কৰিব পাৰিব, কোনটো আগত কৰিব, কোনটো পিছত কৰিব, কুৱেশ্যন কোনবোৰ এৰি যাব লাগিব, সেই কথাখিনিত এটা আইডিয়া আহি যায়। তো যেতিয়া আপোনালোকে পেপাৰখন ছল্ভ কৰিব, আপোনাৰ যিখন এক্সামৰ পেপাৰ পাব, সেইখন কিছুমানে কি কৰে 1, 2, 3, 4 প্ৰত্যেকটা কুৱেশ্যনৰ পৰা কণ্টিনিউ কৰি গৈ থাকে। তো কুৱেশ্যনখিনি যেতিয়া কৰি গৈ থাকে, তেতিয়াহ'লে কেতিয়াবা মেথছটো মাজতে সোমাই থাকিব পাৰে, বা কেতিয়াবা ইংলিছটো মাজতে সোমাই থাকিব পাৰে। গতিকে সেই হিচাপত কৰিব গ'লে আপোনাৰ টাইম কিন্তু মেকআপ হোৱাৰ চান্সটো কমি যায়। তো মক দিলে আপুনি সেই আইডিয়াটো পাব যে আমি যদি মেথছটো লাষ্টলৈ থওঁ, বা আমি যদি ৰিজনিংখিনি লাষ্টলৈ থওঁ, তেতিয়াহ'লে আমাৰ অলপ সুবিধা হ'ব। এইবাৰ যিহেতু নিগেটিভ মাৰ্কিঙো আছে, গতিকে আপোনালোকে ভুলটো এটেম্প্ট কৰিবই নোৱাৰে। গতিকে যিখিনি একদম কাৰেক্ট, আপুনি যিখিনি জানে সেইখিনিতো প্ৰথমৰ পৰাই শুদ্ধকৈ কৰিব লাগিব, আৰু যিখিনি টাইম কনজিউমিং হয়, মেথছ হওক, ৰিজনিং হওক, বা আপোনাৰ ইংলিছৰ কম্প্ৰিহেনশ্যনৰ যিটো কুৱেশ্যন থাকিব, সেইখিনি অলপ টাইম কনজিউমিং হ'ব। তো আপোনালোকে সেইখিনি লাষ্টলৈ ৰাখক, যিখিনি অলপ টাইম খাব পাৰে। মক টেষ্ট দিলে আপুনি সেই আইডিয়াটো আহি যাব, কোনখিনি আপুনি প্ৰথমতে কৰিব, কোনখিনি লাষ্টত কৰিব, সেইটো মক দিলে আহি যাব। আৰু 3 ঘণ্টাত আপুনি পেপাৰখন কিদৰে কমপ্লিট কৰিব পাৰিব, সেইটোৰ এটা আইডিয়া মক টেষ্ট দিলে ল'ব পাৰিব। ছেকেণ্ড কথা হ'ল আপোনাৰ প্ৰিপাৰেশ্যনটো, আপুনি কোনখিনি বস্তু চাবলগীয়া আছে। মক দিলেতো গম পাব যে মোৰ এই টপিকটো ৰৈ গ'ল, ধুনীয়াকৈ আপুনি যিখিনি পাৰিলেতো পাৰিলেই, নোৱাৰাখিনি আপোনালোকে নোট ডাউন কৰি ৰাখক, সেইখিনি এনালাইচিছ কৰক যে এইখিনি মোৰ কিয় ৰৈ গ'ল, বা এইখিনি মই কিয় চোৱা নাই। আপুনি যদি ভাবে যে এক্সামত এইখিনি আহিব পাৰে, তেন্তে আপুনি সেইখিনি পুনৰ এতিয়া ৰিভিজন যিহেতু কৰিয়েই আছে, সেইখিনি আকৌ এবাৰ চাই লওক, সেই টপিকখিনি আকৌ এবাৰ চাই লওক, যিহেতু কুৱেশ্যন মকতে আহিছে, গতিকে এক্সামতো আহিব পাৰে। তো সেনেকুৱাখিনি আপোনালোকে এনালাইচিছ কৰিব পাৰিব। 3 নম্বৰ কথাটো হ'ল যে এক্সামৰ যিটো ফিয়াৰ থাকে, তো সেই ফিয়াৰটো আপোনালোকৰ ভয়টো নোহোৱা হ'ব। এটা এক্সাম লাইক এনভাইৰনমেণ্টত যেতিয়া ফুল লেন্থ মকখন আপুনি দিব, এটেম্প্ট কৰিব,
3 ঘণ্টা সময় বহি গোটেইখন নিজে সলভ কৰিবলৈ চাব আপোনাৰ যেটো এক্সামৰ কাৰণে ভয় সোমাই আছে এতিয়া টেনচন যিখিনি হৈ আছে সেইখিনি বহুতখিনি কমি যাব আৰু পেপাৰখন যদি আপুনি অলপ ভালকৈ কৰিব পাৰে তেন্তে আপোনাৰ কনফিডেন্সও বিল্ড আপ হ'ব আপুনি এটা কনফিডেন্স পাব যে মই 60টা শুদ্ধ কৰিব পাৰিলো যে মই 70টা শুদ্ধ কৰিব পাৰিলো আৰু এটা কথা মনত ৰাখিব যে মকখিনি যিখিনি অলপ ষ্টেণ্ডাৰ্ড মক প্ৰিপেয়াৰ কৰিছে সেইখিনি কিন্তু অলপ টাফ কৰিছে ঠিক আছে তো এক্সামত হয়তো সিমানখিনি টাফ নাহিবও পাৰে গতিকে মকখিনি প্ৰত্যেকটো চেণ্টাৰৰ মকে অলপ টাফ কৰে এক্সামতকৈ অলপ টাফ কৰে গতিকে আপুনি যদি এতিয়া মক এটেম্প কৰে তেন্তে আপোনাৰ অলপ যদি কমকৈও শুদ্ধ হৈছে আপোনাৰ ভবাতকৈ যদি অলপ আপুনি কমকৈও শুদ্ধ কৰিব পাৰিছে তেন্তে ডিমোটিভেট নহব কাৰণ যিখিনি মক প্ৰিপেয়াৰ কৰে সেইখিনি অলপ ষ্টেণ্ডাৰ্ড কুৱেশ্যনে দিয়ে যিখিনি ভালকৈ প্ৰিপেয়াৰচন কৰিছে তো হেনেকুৱা ষ্টেণ্ডাৰ্ড কুৱেশ্যন দিলে অলপ টাফনেছটো বাঢ়ি যায় গতিকে অলপ আপোনাৰ কুৱেশ্যন এটেম্প কৰোতে কমকৈ শুদ্ধ হ'ব পাৰে তো সেইখিনি ডিমোটিভেট হ'বলগীয়া নাই আপুনি এক্সামত তাতকৈ ইজি কুৱেশ্যনে পাব বুলি মই ভাবো আৰু সেইখিনি তেনেকৈ হ'ব এক্সামত ইমান বেছি টাফ নাহে অলপ এভাৰেজ টাইপৰ কুৱেশ্যন এবাৰ হয়তো আহিব গতিকে যিসকলে মক কালেক্ট কৰিছে আপোনালোকে এইকেইদিনতটো মিনিমাম 2টা মক দিয়কে আৰু যিসকলৰ নাই তেওঁলোকে যদি সম্ভৱ হয় পাৰচেজ কৰি লওক যদিহে আপোনালোকে এতিয়া মিনিমাম 2টা বা 3টা মক টেষ্ট এই সময়খিনিত দিব পাৰে তেন্তে বহুত বেছি বেনিফিট আপোনালোকৰ হ'ব ঠিক আছে আৰু যিসকলৰ মক নাই বা পাৰচেজ কৰিব তেওঁলোকে বিচৰা নাই তো আপোনালোকে এটা কাম কৰিব পাৰে যিখিনি এডিআৰই প্ৰিভিয়াস ইয়াৰৰ যিখিনি কুৱেশ্যন আছে সেই সেট কেইটাকে আপোনালোকে গ্ৰেড 3 3টা সেট আছে সেই 3টা সেট আপোনালোকে ধুনিয়াকৈ টাইমত কমপ্লিট কৰিব পাৰিছে নে নাই এবাৰ প্ৰেক্টিস কৰিব পাৰে বা হেলথৰ যিখিনি পেপাৰ আছে প্ৰিভিয়াস ইয়াৰ্ছৰ বা পিএনআৰডিৰ যিখিনি পেপাৰ আছে সেইখিনি আপোনালোকে এনে এবাৰ ধুনিয়াকৈ বহি সময়ত কমপ্লিট কৰিব পাৰিছে নে নাই এবাৰ এটেম্প কৰি চাব পাৰে সো এই প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যনখিনি যদিহে আপোনালোকে বিচাৰে তেন্তে মোৰ ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে তাত কন্টেক্ট কৰিব মই আপোনালোকক পেপাৰখিনি দি দিম সেইখিনিও যদি আপোনালোকে তেনেকৈ এবাৰ প্ৰেক্টিস কৰে তেন্তে আপোনাৰ বহুত বেছি সুবিধা হ'ব আৰু এক্সামত আপোনালোকে তাৰ যেটো প্ৰমাণ হেতু নিজেই গম পাব সো ভিডিওটোত ইমানখিনিয়ে এটা ইম্পৰ্টেন্ট কথা আপোনালোকক জনালো যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিওসমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব